হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ' লৈ আশা কৰিছোঁ আপোনালোকৰ চবৰ খবৰ ভালে আৰু আজি বহুত দিন মূৰত আহি গ'লোঁ গাইজ ভিডিঅ' বনবা আজি আছে মোৰ গাইজ পৰীক্ষা মানে এতিয়া মই পৰীক্ষা দিবা যাম পলিটিকেল চায়েন্সৰ পূৰা গা চা ধুই ভাত চাত খাই পূৰা ৰেডি হৈ গ'লোঁ এতিয়া বঢ়িয়াকৈ ড্ৰেছ চেছ গোটেইখিনি কৰি ল'লোঁ এতিয়া আৰু যাই থাকিব লাগে আৰু বঢ়িয়াকৈ আপোনালোকক মই দেখাম যাব কিন্তু মই মোবাইল নেনাং গাইজ আৰু মোবাইল নিবা নোৱাৰি পৰীক্ষাৰ ভিতৰত থাকি কোনটাৰি আহতে বনাম আহতে মানে আমাৰ ৰুগশ্বলী ৰূপম নামৰ সি কাৰোবাক থবা যায় থবা গ'লে তাৰ মোবাইলটো ল'ম আহতে তাৰ মোবাইলটো বঢ়িয়াকৈ ভিডিঅ' বনাম কাৰ কেনেহ'ল বঢ়িয়াকৈ আপোনালোকক কৈ দিম এতিয়া মই টাইম হৈছে আৰু 12টামান বাজি গ'ল এতিয়া বঢ়িয়াকৈ আৰু যাই থাকোঁ আমাৰ ইয়াৰ পৰা পূৰা 4 কিলোমিটাৰ হৈ তাকে চেণ্টাৰটো তাকে গ'লে এতিয়া যাই থাকোঁ আহতে বঢ়িয়াকৈ আপোনালোক বঢ়িয়াকৈ দি দিম আৰু মই এতিয়া এটা অলপ আগতে মেট্ৰিকৰ এটা ৰিলছ বনাইছোঁ মানে সেনেকুৱা কমেডি টাইপৰ আপোনালোকে বঢ়িয়াকৈ ইনষ্টাগ্ৰামত যাই চাই ল'ব আৰু আপলোড দিম আৰু ইউটিউবতো আপলোড দিছোঁ বঢ়িয়াকৈ চাই লওক আপোনালোকে আৰু চেছৰো দিম পৰীক্ষা শেষ হোৱাৰ পিছত মাজ ৰাস্তাত বানি গৈছিল বঢ়িয়াকৈ দিম আপোনালোক দুটা ভিডিঅ' ইউটিউবতো পাব ইনষ্টাগ্ৰামতো পাব বঢ়িয়াকৈ চাই লওক এতিয়া মই যাই থাকোঁ দিয়ক তাতে লাগ পাইছোঁ চাই কিনে তো গাছ পৰীক্ষা চৰীক্ষা দি কিনে যা আছোঁ এতিয়া আমি ঘৰত দেখিন এইটো মই কৈছোঁ আপোনালোকৰ এইটো কাৰ মোবাইল আছিল এতিয়া বঢ়িয়াকৈ যা আছোঁ ঘৰত দেখিন বেছি নাই আৰু পাব লগা যা পাম আমি পৰীক্ষা কেনে হৈছে আপোনালোকক মই বঢ়িয়াকৈ কম যি পেপাৰ কাটছি আৰু যি আর ডিউটি দিছে আমার রুমত কবা নৈছো আর বঢ়িয়াকৈ আপোনালোকক যাই কিনে কৈছোঁ এতিয়া কোম্পানীৰ চক পাইছোঁ এতিয়া বঢ়িয়াকৈ ঘৰত যাই কিনে লাগ পাইছোঁ কিহৰ পৰীক্ষা আছে বঢ়িয়াকৈ কৈ দিম মই তো গাছ পৰীক্ষা চৰীক্ষা দি কিনে আহি পালোঁ হোৱাৰ এতিয়া মোৰ মোবাইলটো দিয়াৰ ভিডিঅ' কৰিব ষ্টাৰ্ট দিলোঁ আৰু কিছিল মাথা চাথা একদম বিহে গেছি গাইছ একদম নন ষ্টপ 3 ঘণ্টা বহি থাকোঁ না একদম তলমুৱা হৈ বঢ়িয়াকৈ একদম মাথা চাথা বিহে যায় আৰু পৰীক্ষা কেনে হ'ল মই বঢ়িয়াকৈ দেখি দিম আপোনালোকক দেখি মানে কৈ দিম কি হ'ল সেয়ে গাইছ এখানেই হ'ল পেপাৰ কি পেপাৰ কাটছে এখন গাইছ আকৌ তলা মুঠে নাপাং সহজ নহয় টানো নহয় 60% মানে টান 40% মানে সহজ একদম ক্ৰিটিকেলকৈ কাটছে গাইছ তথাপিও অলপমান লিখছোঁ কিমান লিখছোঁ আপোনালোক বঢ়িয়াকৈ কৈ দিম ৰ'ব অলপমান সময় ৰখকছোঁ কিন্তু ভাত চাত খাই ল'লোঁ না অলপ মাথা চাথা বিহে কি হৈছে নাজানো ক'ব নিছোঁ মাথা চাথা এতিয়া এখন কি পেপাৰ কাটছে আৰু প্ৰভু এখন আছিল আমাৰ আছিল পলিটিকেল চায়েন্স এখন 80ৰ পেপাৰে গাইছ 80 ভিতৰত 24 পাব লাগে মই এতিয়া কিমানমান পাম 60 মান পালি ভাল আছিল গাইছ 60 পাম না নাপাম নাজানো আৰু কি পেপাৰ আছে আৰু যোৱা দুখনটো ক'ব নিশ্চয় কি হয় নাজানো এখনত ভাল বুলি ভাবিছিলোঁ কিন্তু নহয় গাইছ ভাল এতিয়া প্ৰথমতে লেখা দিছে গাইছ মই আপোনালোক বঢ়িয়াকৈ দেখি দিম আহক এতিয়া 1 নম্বৰে দিছে এতিয়া লেখা এতিয়া মই কৈছোঁ এতিয়া 4-5টামান কৰিলোঁ আৰু এতিয়া লেখা দিছে এতিয়া 2 নম্বৰী এটা গাছ 2 নম্বৰে লেখা দিছে এটা 5টাৰ মই লিখছোঁ গাছ 4 নম্বৰ 8 বেগে পাছে ইমান হ'ল 14 নম্বৰ আৰু 4 নম্বৰে লেখা দিছে গাছ ইয়াতে 3টা এই 3টাৰ মই 3টা লিখছোঁ গাছ ইবেগে 12 আৰু ইবেগে 8 20 25 নম্বৰ হ'ল পাছে এটি আৰু 6 নম্বৰে 2টা লেখা দিছিল 2টা লিখছোঁ এইটো ছেকশ্যনৰ কিমান হ'ল 25 5 31 6 37 নম্বৰ নাকি কৰিলোঁ 37 নম্বৰ মান কৰিলোঁ এইটো ছেকশ্যনৰ 1 নম্বৰ 28 2 নম্বৰ 28 আৰু এইটো নেক্সট ছেকশ্যনৰ গাইছ আছে তোৰ 40 নম্বৰ 40 প্ৰথম 1 নম্বৰ দিছে 6টা তাৰে মই 5টামান লিখছোঁ 2 নম্বৰে লিখলোঁ 3টা 6 পাছে 11 আৰু 4 নম্বৰে লিখছোঁ 2টা 19 আৰু 6 নম্বৰে এটা পুৰা ফুল লিখছোঁ 6 নম্বৰ 25 এটা 6 নম্বৰত মই 6টা মই লিখা দিছিল তাৰে মই গাইছ 4টা লিখছোঁ ইমান হ'ল 29 এইটো ছেকশ্যনৰ কৰিলোঁ 29 আৰু সেইটোৰ কৰিলোঁ 37 ইমান হ'ল আপোনালোক বঢ়িয়াকৈ মই হিচাপখিনি কৰি দিয়াং বেগে 30 66 এনচাৰ কৰিছোঁ মাত্ৰ গাইছ 66 পেপাৰ আছে 80 কৈছোঁ 66 একেবাৰে কিমান কাটা যায় ক'ব নিছোঁ পেপাৰ কি পেপাৰ আহিছে যোনে পলিটিকেলৰ চায়েন্সৰ পৰীক্ষা দিছে বঢ়িয়াকৈ এটা মোক কমেণ্ট কৰি দিলেই হ'ল আৰু বঢ়িয়াকৈ কেনে পেপাৰ আহিছে আপোনালোকে যোনে সহজ পাইছে যোনে টান পাইছে বঢ়িয়াকৈ কমেণ্ট কৰি দিলে হ'ল ভাল এতিয়া নাজানো এখন পেপাৰ আবাৰো দিব লাগে হয় নেকি ফেলে এখন গাছ বেছি 40 নম্বৰ পাম 20 প্ৰেক্টিকেল 60 কামত নাহে 20 প্ৰেক্টিকেল নিদিব পাৰে 20ৰ ভিতৰত 18 মানো দিব পাৰে 50 নাপাম গাইছে এখনত কি হয় যি হয় হ'ব গাছ নেক্সটখন ভাল কৰিব লাগিব আৰু ভাবিছে লাভ নাই এইবাৰ আছে আজি হ'ল 21 তাৰিখ আৰু 3 তাৰিখে আছে ইমান গেপ গেপে এতিয়াৰ ভগৱানক আশা কৰি গৈছিলোঁ ভগৱানৰ নাচলাক চকু মেলি যে শ্ৰীৰাম ভগৱানৰ ওপৰত বিশ্বাস আছে ফুল অসমীয়া যাতে ভাল হয় নাজানো আৰু বাদ দিলোঁ আজি আৰু এইখিনি ব্লগটো হৈছে মাথা চাথা বিহুছে মই ঘুমাম আৰু আজি নপঢ়োঁ আৰু কালি বেয়া কৰিম পুৱা পাই এতিয়া মই ৰিলছ এটা বনাম পৰীক্ষাৰ পলিটিকেলৰ কমেডি ৰিলছ
বঢ়িয়াকৈ আপোনালোকে ইনষ্টাগ্ৰামত চাব চাইকত চাব আৰু ইউটিউবত মই আপলোড দিছোঁ ইতিমধ্যে মানে আজি আপলোড দিম চাব বঢ়িয়াকৈ চাই লওক পুৱা এটা দিছোঁ মেট্ৰিকক লৈ এতিয়া এটা দিম পলিটিকেল চায়েন্সক লৈ বঢ়িয়াকৈ আপোনালোকে চাওক আৰু মই এতিয়া ৰিলচটো বনাওঁ আজিলৈ বাই বাই ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইববিলাক কৰি তেন্তে আপোনালোকে বঢ়িয়াকৈ ছাবস্ক্ৰাইব কৰিব ক্লিপ আহি আছে পৰীক্ষা শেষ হোৱাৰ পিছতে অতি মই ভিডিঅ' দি আছোঁ ঘোষণা কৰি আছোঁ আজিলৈ বাই বাই গাইছ নেক্সট পাৰ্ট ল'ব জয় শ্ৰীৰাম বাই বাই